অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ অন্তৰ্গত পশ্চিম নলবাৰী প্ৰাথমিক শিক্ষক সন্মিলনীৰ পঞ্চদশ দ্বিবাৰ্ষিক অধিৱেশনখন দিনজোৰা কাৰ্যসূচীৰে কৈঠালকুছি উচ্চ মাধ্যমিক বিদ্যালয় প্ৰাংগণত অনুষ্ঠিত হয়। এই উপলক্ষে পুৱা সন্মিলনীৰ পতাকা উত্তোলন কৰে পশ্চিম নলবাৰীৰ প্ৰাথমিক শিক্ষক সন্মিলনীৰ সভাপতি হৰি চৰণ তালুকদাৰে। শ্বহীদ তৰ্পণ কৰে পশ্চিম নলবাৰী খণ্ড প্ৰাথমিক শিক্ষা বিষয়া মঞ্জু দেৱীয়ে। পণ্ডিত সৰ্বেপল্লী ৰাধাকৃষ্ণনৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে কৈঠালকুছি হাইস্কুলৰ প্ৰধান শিক্ষক বিকাশ বেজবৰুৱাই। ইয়াৰ পিছতে পশ্চিম নলবাৰীৰ প্ৰাথমিক শিক্ষক সন্মিলনীৰ সভাপতি হৰিচৰণ তালুকদাৰৰ সভাপতিত্বত অনুষ্ঠিত হয় প্ৰতিনিধি সভা আৰু বিষয় বাছনি সভা। সত্যেন মিশ্ৰ, মনোজ ৰাজবংশীয়ে আঁতৰা সভাখনত সদ্য অৱসৰপ্ৰাপ্ত সন্মিলনীৰ সভাপতি হৰিচৰণ তালুকদাৰক ফুলাম গামোচা, চেলেং চাদৰ, এটি স্মাৰক আৰু এখন সম্বৰ্ধনা পত্ৰ প্ৰদান কৰি বিদায় সম্বৰ্ধনা জনোৱা হয়। নলবাৰী জিলা প্ৰাথমিক শিক্ষক সন্মিলনীৰ উপসভাপতি নাজিমুদ্দিন আলী পৰ্যবেক্ষক হিচাপে উপস্থিত থকা সভাত পশ্চিম নলবাৰীৰ সম্পাদক জয়ন্ত তালুকদাৰে সম্পাদকীয় প্ৰতিবেদন পাঠ কৰে। এই সভাতে আগন্তুক 2 বছৰৰ বাবে বেলচৰৰ মনোজ ডেকা সভাপতি আৰু চামতাৰ জয়ন্ত তালুকদাৰক সাধাৰণ সম্পাদক হিচাপে ৰাখি 31জনীয়া সদস্যৰে পশ্চিম নলবাৰী প্ৰাথমিক শিক্ষক সন্মিলনীৰ নতুন সমিতি এখন গঠন কৰা হয়। দুপৰীয়া 1:30 বজাত হৰিচৰণ তালুকদাৰৰ সভাপতিত্বত অনুষ্ঠিত হয় মুকলি সভা। জ্যেষ্ঠ শিক্ষক সুৰেন্দ্ৰ বৰ্মনে আদৰণি ভাষণ প্ৰদান কৰা মুকলি সভাত নলবাৰী জিলা প্ৰাথমিক শিক্ষক সন্মিলনীৰ সভাপতি অক্ষয় বৰ্মন, সহকাৰী সম্পাদক মিণ্টু বৰ্মন, অক্ষয় দাস, অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ কাৰ্যনিৰ্বাহক সদস্য ভূষণ শৰ্মা উপস্থিত থাকি ভাষণ প্ৰদান কৰে। আজি পশ্চিম নলবাৰী প্ৰাথমিক শিক্ষক সমিতিৰ দ্বিবাৰ্ষিক অধিৱেশন কৈঠালকুছি উচ্চ মাধ্যমিক বিদ্যালয়ত অনুষ্ঠিত হয়। দিনজোৰা কাৰ্যসূচীৰে ৰাতিপুৱা পতাকা উত্তোলন কৰা হয়, তাৰপিছত শ্বহীদ বেদীত বন্তি প্ৰজ্বলন কৰা হয় আৰু সৰ্বপল্লী ৰাধাকৃষ্ণৰ প্ৰতিমূৰ্তিত বন্তি প্ৰজ্বলন মাল্যৰ্পণেৰে আমাৰ এই অনুষ্ঠান আৰম্ভণি কৰা হয়। এই অনুষ্ঠানত উপস্থিত থাকে আমাৰ পশ্চিম নলবাৰী খণ্ড প্ৰাথমিক শিক্ষা বিষয়া মঞ্জু দেৱী বাইদেউ। ইয়াত উপস্থিত থাকে নলবাৰী জিলা প্ৰাথমিক শিক্ষক সন্মিলনীৰ সভাপতি অক্ষয় বৰ্মন আৰু আমাৰ পৰ্যবেক্ষক হিচাপে থাকে নাজিমুদ্দিন আহমেদ ডাঙৰীয়া আৰু সহকাৰী সম্পাদক মিণ্টু বৰ্মনৰ সৈতে নলবাৰী জিলা বিষয়ববীয়া বহু উপস্থিত থাকে আৰু আমাৰ এই হেৰিতেই আমাৰ পুৰণা কমিটিখন পদত্যাগ কৰি নতুন কমিটি এখন গঠন কৰা হয়। নতুন কমিটিৰ সভাপতি হিচাপে মনোজ ডেকা আৰু সম্পাদক হিচাপে শ্ৰী জয়ন্ত তালুকদাৰ আৰু বাকী উপসভাপতি কি বুলি কয় সহকাৰী সম্পাদক আদি বহু বিষয়ববীয়াক ইয়াত নিৰ্বাচন কৰা হয়।